মেঘালয় আৰক্ষীৰ সমান্তৰালকৈ যিহেতু মই উল্লেখ কৰিছোঁৱেই মধ্যপ্ৰদেশ আৰক্ষী অৰ্থাৎ ইন্দোৰতো তদন্ত চলি আছে, গতিকে সেই ইন্দোৰৰ আৰক্ষীৰ তৰফৰ পৰা বহুত নতুন নতুন তথ্য আহিছে। কিন্তু মেঘালয় আৰক্ষীয়ে যিমান দূৰলৈকে তদন্ত আগবঢ়াই নিছে, কালিৰ তাৰিখত SP গৰাকীয়ে এটা কথা খুবেই স্পষ্টকৈ উল্লেখ কৰিছে যে উপযুক্ত তথ্য প্ৰমাণ সোনম ৰঘুবংশী যে দোষী হয় বা তেওঁৰ লগত থকা পৰকীয়া প্ৰেমিক ৰাজ যে দোষী হয় বা যি চুপাৰী কিলাৰ তিনিজন আহিছিলে তেওঁলোক যে এই ঘটনাটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেই তথ্য প্ৰমাণ যিমান লাগে কোৰ্টত দিবলৈ সেই তথ্য প্ৰমাণ ইতিমধ্যে মেঘালয় আৰক্ষীয়ে লাভ কৰিছে। গতিকে এক প্ৰকাৰ মেঘালয় আৰক্ষীয়ে সেইখিনি খুব কম দিনৰ ভিতৰত তেওঁলোক কৰিবলৈ সক্ষম হ'ল। আনহাতে আমি যদি উল্লেখ কৰোঁ যে SITৰ যি তদন্ত, সেই SIT তদন্ত আজি পুৱাৰ ভাগৰ পৰা কিছু সময় আগৰ পৰা আৰম্ভ হৈছে। কালি যদিও ফৰ্মেল তেওঁলোকৰ ইনভেষ্টিগেশ্যন নাছিলে, কিন্তু আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে 5 গৰাকীকে পৃথকে তদন্ত যেতিয়া আৰক্ষীয়ে কৰিছিলে মেঘালয় আৰক্ষীয়ে, সেই সময়ছোৱাতে আৰক্ষীৰ আগত সোনমে স্বীকাৰ কৰিছিলে যে হত্যাকাণ্ডত তেওঁ জড়িত। কিন্তু মূল অভিযুক্ত কোন, সেই তাক লৈ কিন্তু তেওঁলোকৰ মাজতে খামখেয়ালি সৃষ্টি হৈছিলে। অৰ্থাৎ পাঁচোজনৰ মাজত মতানৈক্য হৈছিলে, ইজনে যদি সিজনৰ গালৈ ঠেলে, সিজনে সিজনৰ গালৈ ঠেলে, তেনে এক পৰিৱেশ হৈছিলে। আৰু এতিয়া SITয়ে যিমান দূৰ তদন্ত আগবঢ়াইছে, পুনৰবাৰ SITৰ সন্মুখতো সোনমে একেমুখেই সেয়া স্বীকাৰ কৰিছে যে ঘটনাৰ সময়ত সোনম তাত উপস্থিত আছিলে, তেওঁ এই ঘটনাৰ সৈতে জড়িত। এইখিনি কথা কিন্তু তেওঁ এতিয়া SITৰ আগত কৈছে। আমাৰ স্থানীয় যিগৰাকী সাংবাদিক ধ্ৰুৱ চৌধুৰী তেওঁ আছে, চক্ৰৱৰ্তী আছে, মই তেওঁৰ কাষলৈ আহিছোঁ, তেওঁৰ হাততো নতুন তথ্য আছে। কালিৰ পৰা আমি বিভিন্ন আপডেটছ দি আছোঁ। আজি কেনেকুৱা কি হ'ব পাৰে, চিন ৰিক্ৰিয়েশ্যন কৰিবলৈ কেতিয়া যাব পাৰে বা তদন্ত প্ৰক্ৰিয়াটো আৰু কেনেকুৱা হ'ব পাৰে? কালি মই কথা পাতিছিলোঁ অলপ ৰাতিকে ছিনিয়ৰ পুলিচ অফিচাৰ এজনৰ লগত। তেতিয়া তেওঁ কৈছিলে যে চিন ক্ৰিয়েশ্যনটো এছেঞ্চিয়েল, নট মেণ্ডেটৰী। এতিয়া কথাটো হ'ল যে তেওঁলোকে যেতিয়া আজিৰ পৰা ইণ্টাৰগেশ্যন আৰম্ভ কৰিব, ইণ্টাৰগেশ্যন আৰম্ভ কৰাৰ পিছত যদি ছিকুৱেঞ্চ অফ ইভেণ্টছবিলাক মিলি আহে, তেওঁলোকৰ যিখিনি ডাটা অলৰেডি প্ৰিপেয়াৰ কৰিছে তাৰ লগত যদি ছিকুৱেঞ্চ অফ ইভেণ্টছ মিলি আহে, তেতিয়াহ'লে এই চিন ক্ৰিয়েশ্যনৰ কথাটো নাহিবও পাৰে। কিন্তু কথাটো হ'ল যদি কণ্ট্ৰেডিকশ্যন হয় ইণ্টাৰগেশ্যনৰ সময়ত ইটো পাৰ্টিৰ লগত সিটো পাৰ্টিৰ বা ছিকুৱেঞ্চ অফ ইভেণ্টছ মিলি নাহে, তেতিয়া তেওঁলোকক তালৈ লৈ যোৱাৰ সম্ভাৱনা আছে। কিন্তু আজিৰ দিনত তেওঁলোকক লৈ যোৱাৰ সম্ভাৱনাটো খুবেই কম। কাৰণ কথাটো হ'ল যে আজি তেওঁলোকৰ ফৰ্মেল ইণ্টাৰগেশ্যন আৰম্ভ হ'ব আৰু ইণ্টাৰগেশ্যনৰ পিছত সেই ছিকুৱেঞ্চ অফ ইভেণ্টছটো মিলাই আহিব। আৰু এটা লগত কথা হ'ল যে কালি এটা নতুন ডেভেলপমেণ্ট এটা হৈছে, সেইটো আমাক DGPয়ে জনাইছিলে যে এই সোনমৰ যি মংগলসূত্ৰ আৰু সোণৰ আঙুঠি বিয়াৰ, সেইবিলাক তেওঁ এই চহৰাৰ হোমষ্টে এটাতে এৰি থৈ গৈছে। সেইবিলাকৰ পৰা তেওঁলোকে এটা নতুন ক্লু পাইছে যে তেতিয়াই তেওঁলোকে এটা সন্দেহ কৰিছিলে মংগলসূত্ৰটো ইয়াতে বাকচটো কিয় লৈ নগ'ল, যে সোনমৰ যে ডাইৰেক্ট ইনভলভমেণ্ট আছে বা সোনম যে এই ঘটনাটো কনস্পিৰেটৰ, সেই কথাটো তাতেই তেওঁলোকৰ সন্দেহটো আৰু এটা প্ৰমাণ হৈছে। এইটো এটা নতুন ইনফৰমেশ্যন যে বিয়াৰ মংগলসূত্ৰ, যিটো মহিলাৰ কাৰণে খুবেই এটা মূল অলংকাৰ, সেইটো চহৰাৰ এটা হোমষ্টেত উদ্ধাৰ কৰিছে পুলিচে। গতিকে সেইটো এটা নতুন ডেভেলপমেণ্ট। আৰু কিছুমান ডেভেলপমেণ্ট হৈ আছে অলৰেডি। আৰু কিছুমান এনেকুৱা ধৰণৰ ঘটনা ওলাইছে যে এই সোনমৰ আৰু এজন বয়ফ্ৰেণ্ড আছিলে, যিয়ে এই টকাৰ লেনদেনৰ লগত মানে জড়িত। এতিয়া কথাটো হ'ল যে এইবিলাক আমি যেতিয়ালৈকে হৰ্চেছ মাউথৰ পৰা নাপাওঁ, এইবিলাক ফ্লেছ বা তেনেকুৱা ধৰণৰ কৰি এতিয়া ঘটনাটো হ'ল যে মাৰ্ডাৰ কেছ, চিম্পুল। আৰু গতিকে আমি সেইটোতে কনচেনট্ৰেট কৰি এতিয়া এই তেওঁলোকৰ যিটো পুলিচে যিটো SITয়ে যিটো দিশত লৈ যায়, আমি সেইটো দিশতে গৈ থাকে ভাল হ'ব এতিয়া সদ্যহতে, মই ভাবোঁ। নিশ্চয়কৈ মিছ ইনফৰমেশ্যন যাতে হ'ব নালাগে, ভুল তথ্য যাতে নাযায়, সেই কথাও ইতিমধ্যে শ্বিলং আৰক্ষীৰ তৰফৰ পৰাও কোৱা হৈছে, শ্বিলং প্ৰশাসনৰ তৰফৰ পৰাও কোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ সেই কথাটো সংবাদ মাধ্যমত কৈছে। কাৰণ দেখা গৈছে বহু সংখ্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কিন্তু বহু ধৰণৰ আচলতে তেনে বিভ্ৰান্তিমূলক বাতৰি প্ৰকাশ কৰি থকা চৰকাৰৰ নজৰত আহিছে। গতিকে তেনেধৰণৰ চৰকাৰৰ তৰফৰ পৰাও সংবাদ মাধ্যমক অনুৰোধ কৰা হৈছে যাতে মিছ ইনফৰমেশ্যন নাযায়, লাগিলে পলমকৈ হওক কিন্তু শুদ্ধ তথ্য যাতে যায়, সেই কথাটো শ্বিলং চৰকাৰে এক প্ৰকাৰ সংবাদ মাধ্যমসমূহক জানিবলৈ দিছে। কথা ক'বলগীয়া আছে যে কালি কিছুমান চেনেলে, নেশ্যনেল চেনেলে দেখা গ'ল যে ইয়াৰ পৰাই তেওঁলোকে কৈ দিলে যে সোনমে অলৰেডি কনফেছ কৰিলে বুলি।
কালি কিন্তু ইণ্টাৰগেশ্যনটো কোনো ধৰণৰ অফিচিয়েল ইণ্টাৰগেশ্যন নাছিলে, ডেট ৱাজ এন অনলি ইনফৰ্মেল ইণ্টাৰগেশ্যন। কাৰণ সেই ইণ্টাৰগেশ্যনটো কোৰ্টত প্লেচ কৰিব নোৱাৰে। কোৰ্টে যেতিয়া ৰিমাণ্ড দিব তাৰপিছতহে তেওঁলোকক ইণ্টাৰগেশ্যনৰ ফৰ্মেল ইণ্টাৰগেশ্যন এটা অৰ্ডাৰ আহে লগতে। গতিকে ইয়াতে তেওঁলোকে কি কৰে, এটা মানে এটা প্ৰচাৰ কৰিলে অলৰেডি ইয়াৰ ইণ্টাৰগেশ্যনত মানে তেওঁলোকে কনফেছ কৰিলে বুলিয়ে। হয়, তেওঁলোকে মানি লৈছে, কিন্তু ইট ইজ নট এ অফিচিয়েল বাট ফৰ্মেল ষ্টেটমেণ্ট। গতিকে এই ধৰণৰ মিছ ইণ্টাৰপ্ৰেশ্যনটোৰ পৰা আমি আঁতৰত থকাই ভাল, কাৰণ অলৰেডি মেঘালয় এটা বদনাম হৈ গৈছেই অন্য ধৰণৰ কথা কৈ পেলাই। গতিকে যিখিনি আছে অফিচিয়েল ষ্টেটমেণ্ট বা অফিচিয়েল যিখিনি আমাক সদায় তেওঁলোকে জনাই আছে, আমি সেইখিনিৰ ওপৰত বেছ কৰি আগবঢ়াই ভাল হ'ব। নিশ্চয়কৈ। আৰু এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পুলক মহন্ত আমাক গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।